হেল্ল' এভৰিৱান, অন্য এটি ভিডিঅ'লৈ মই আপোনালোকক আটাইকে স্বাগতম জনালোঁ। আজি কি হ'ল, বৰষুণ বতৰৰ কাৰণে উঠাতে অলপ দেৰি হৈ গ'ল। উপায় নাই, তথাপিও ফ্ৰেছ হৈ লৈ মেলি চাহ একাপ আৰু মেছৰ পৰা অনা কিবা অলপ ভাজা আছিল, সেইখিনি খাই লৈ কিনে নিজৰ কামৰ কাৰণে ৰেডি হৈ গ'লোঁ। ৰেডি হোৱা ড্ৰেছযোৰা পিন্ধি ধুনীয়াকৈ জোতাবোৰা অলপ পালিচ কৰি ল'লোঁ। চাফ চিকুণ হৈ থাকিলে নিজৰে এটা ভাল লাগে পৰিৱেশটো। তাৰপিছত আৰু নিজৰ কামটোৰ কাৰণে কৰ্মৰ কাৰণে কৰ্ম কৰিবই লাগিব, উপায় নাই। গতিকে ওলালোঁ। ওলাই মেলি দেখিলোঁ আজি কলখিনি যথেষ্টখিনি পকি গৈছে। পকি যোৱাৰ কাৰণে আজি কি ভাবিলোঁ, অলপ জুচ বনাই দিওঁ। জুচ বনোৱাৰ কাৰণে ময়ে সেইখিনি আগভাগ ল'লোঁ। মেচ কামাণ্ডাৰজন যিটোকে নতুন ফ্ৰিজৰ পৰা গাখীৰটো আনিলোঁ। গাখীৰটো অনা কি, গাখীৰটো একদম বৰফ হৈ যায়। বৰফ হ'লে কি হয়, ভাল হয়, ৰাতিপুৱা খাই ভাল পায়। জুচ একদম পানীৰ দৰে হৈ যায়, একদম কলৰ যিটো এটা হেৰি থাকে সেইটো নাথাকে, সেইটো এক্সট্ৰাকৈ ওলাই যায়। আৰু সেইখিনি ৰেডি হোৱাৰ পিছত কি হ'ল, মোৰ অফিচত কিছুমান অলপ কাম থাকে। কি হয়, ডেইলি যিখিনি আমাৰ আইটেম থাকে, খোৱা বস্তু থাকে, সেইখিনি লিখিব লগা হয়। আৰু যিটোকে মেচ কামাণ্ডাৰজন আমাৰ ছাৰজন নতুন, গতিকে সেইখিনি মই তেওঁক এটা দিহা পৰামৰ্শ দিয়াটো সহযোগ কৰি দিয়াটো মোৰ এটা দায়িত্ব। তাৰপিছত চালাড কাটাৰ কাৰণে লাগি গ'লোঁ। এইখিনি কাম আচলতে মন নহয়। যিখিনি চব্জি কাটাৰ কাৰণে মানুহ আহে, মানুহ নিৰ্দিষ্ট সময়ত মানুহ পঠাই দিয়ে। তথাপিও কি, মই বহি থাকি ভাল নাপাওঁ আৰু ভাল নালাগে কিবা এটা। সেইকাৰণে নিজে কাটাৰ কাৰণে চেষ্টা কৰোঁ, আৰু অভ্যাসো এটা হৈ আছে। ধুনীয়া এটা লাহে লাহে এক্সপিৰিয়েঞ্চ এটা পাই আছোঁ, নতুন অভিজ্ঞতা। তাৰপিছত মই কি কৰিলোঁ, ৰাইতা বনালোঁ। আজি পিঁয়াজৰ ৰাইতা আছে। মই একদিন দেখুৱাম সম্পূৰ্ণ ৰাইতা কেনেকৈ বনাওঁ। প্ৰথমতে দৈ গাখীৰ ল'লোঁ। এনেকৈ দৈ গাখীৰ লৈ মেলি পিঁয়াজ কাটি লৈছোঁ। তলত পিঁয়াজ আছে আৰু ইয়াত মিক্স আছে। মিক্স কি বস্তু থাকে আমি সেইখিনি জানাম, কিন্তু ইয়াত গোটেইখিনি মিক্স নাই। তাৰপিছত মোৰ এইখিনি কমপ্লিট হোৱাৰ পিছত মই আহি গ'লোঁ ৰুমত আহি গা পা ধুই একদম মজা আৰু ফুল ফ্ৰেছ হৈ গ'লোঁ। তাৰপিছত মোৰ যাব হ'ল মন্দিৰৰ এই পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো এনেহেন আমাৰ সেইটো হৈছে মন্দিৰৰ ভিতৰত গ'লোঁ। মন্দিৰৰ ভিতৰত যাই দৰ্শন দিলোঁ মন্দিৰক। তাৰপিছত মোৰ দুপৰীয়াৰ ভোজন খানাত আজি আছে চালাড আছে, তাৰপিছত এইটো মিক্স পনীৰ ভুজিয়া বুলি কয়। পনীৰ এনেহেন পিঁয়াজ কিবা কিবি আছে। মই যে বনাইছিলোঁ ৰাইতা, আৰু এইটো দালি আৰু অলপ ভাত লৈছোঁ আৰু দুখন ৰুটি। এইখিনিয়ে যথেষ্ট আৰু এইখিনি কি হ'ব, এইখিনিৰ কাৰণে হৈ যাব। আৰু এইখিনি খালি আৰু বেলেগ আৰু কি খাব আৰু দিনটোৰ কাৰণে বাছ। তাৰপিছত মোৰ খানা খোৱাৰ পিছত অলপ নিজৰ কাৰণে অলপ সময় দিলোঁ। অলপমান কিতাপখন খুলি চালোঁ। তাৰপিছত টোপনি মাৰি উঠি আজি আৰু সেই ভিডিঅ' কৰিব আজি সময় নাপালোঁ। কি হ'ল, হঠাতে মোক টোপনি পৰা যোগে দিলাক। আজি বৰা খানা আছে। বৰা খানা থকাৰ কাৰণে আহি কিনে ধুনীয়াৰ আজি স্পেচিয়েল চাটনি বনাব লাগে। এই স্পেচিয়েল চাটনিটো আৰু বেলেগকলৈকে আশা কৰি থকা নাই, নিজে বনালোঁ। তাৰপিছত এইটো পাপৰ আৰু এই চালাড তেনেকুৱা ধৰণে। আৰু এইখিনি হৈছে ৰাতিৰ পৰিৱেশ। ৰাতি বৰষুণ বিৰাট। মই ভাবিলোঁ বন্ধুজনৰ ঘৰৰ পৰা হৈ ভিগু যিটো আছিল, কিন্তু টাউনতে টোপনি মাৰি আছে, সেইকাৰণে ভিতৰৰ পৰিৱেশটো দেখা নহ'ল। তাৰপিছত আহি মেলি মই অলপ পঢ়া আৰম্ভণি কৰিলোঁ। পঢ়া আৰম্ভণি কি আৰু এইখিনি আৰু নিজক আৰু সময় দিব লগা হয়, ব্যস্ততাৰ মাজতো, উপায় নাই। তাৰপিছত যথেষ্টখিনি ৰাতি হ'ল, 11:45 হ'ল। ঘৰতো ফোন কৰিলোঁ, মা দেউতাৰ লগত কথা পাতি ল'লোঁ। অলপ পাতি লৈ কিনে আৰু ৰাখিলোঁ আৰু। ঠিক আছে, অন্য এটি ভিডিঅ'ত লগ পাম।